মৰাণৰ ১ নং খুমটাই কয়লাগড়া যুৱ সমাজ উদ্যোগত মৰাণ জিলা ক্ৰীড়া সন্থা পৰিচালনাত কয়লাগড়া খেলপথাৰত গ্ৰামাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ প্ৰচেষ্টাৰে নিশাৰে পৰা দিবা-নৈশ প্ৰাইজমণি ট্ৰফি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰায় ২ সহস্ৰাধিক দৰ্শকৰ মাজত আজি উদ্বোধনী খেলখন খুমটাই ফুটবল দল বনাম কয়লাগড়া ফুটবল একাদশৰ মাজত অনুষ্ঠিত কৰা হয়। উদ্বোধনী খেলখন শুভ উদ্বোধন কৰে সমাজকৰ্মী সুৰুজ দিহিঙীয়াই। উপস্থিত থাকে মৰাণ পৌৰসভাৰ উপ-পৌৰপতি উদয় শংকৰ গগৈ আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু প্ৰাক্তন খেলুৱৈসকল। উৎপল হেৰেন্স আৰু মুন পলাশৰ সহযোগত জোন বুঢ়াগোহাঁয়ে খেলখন পৰিচালনা কৰে। উল্লেখ্য যে গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ ক্ৰীড়া ক্ষেত্ৰত উলিয়াই নিয়াৰ প্ৰচেষ্টাত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক সহায় সহযোগিতাৰ বাবে আহ্বান জনাইছে ১ নং খুমটাই কয়লাগড়া যুৱ সমাজৰ উদ্যোগতা সমিতিয়ে। আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেটো কয়লাগড়া খেলপথাৰ যিখন খেল দিবা-নৈশ খেল আমি ফুটবল খেল আয়োজন কৰিছে। যেহেতু মই এইখন অঞ্চলৰে মই বাসিন্দা আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই এইখন খেলৰ জৰিয়তে মই ক'ব বিচাৰোঁ যিটো তেওঁলোকে ভাতৃত্ব প্ৰতিম আৰু যিটো মানসিকতা আৰু এই যুৱ সমাজ আগবঢ়াই লৈ যি প্ৰচেষ্টা কৰিছে সেইকাৰণে মই ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ আৰু এই ভৱিষ্যতে অনাগত বছৰত যিখন খেল আমি আকৌ দিবা-নৈশ ফুটবল খেল আমাৰ এইখন অঞ্চলৰ পৰা এইখন খেল আয়োজন কৰিম তাত আমি প্ৰথম পুৰস্কাৰ ১ লাখ হিচাপে আমি ঘোষণা কৰিছোঁ আৰু এইটো আগবঢ়াম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমি সকলোকে এইখন খেল উপভোগ কৰিবলৈ আৰু যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। আজি এই দিবা-নৈশ খেলখন অনুষ্ঠিত হৈছে। সকলোৱে বহুত কষ্টৰে এই ফিল্ডখনক সজাই পৰাই আজি খেল উপভোগৰ ৰাইজক আমোদ দিবৰ কাৰণে সক্ষম হৈছে। যিহেতু ইয়াৰ লক্ষ্য উদ্দেশ্য বহুত মহান, যিহেতু গাঁওখনৰ যুৱ সমাজৰ মাজত থকা প্ৰতিভাবিলাক তেওঁলোকে প্ৰকাশ কৰাৰ এটা কামনা। গতিকে তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আপাহতে মই ইয়াত ক'ব বিচাৰিছোঁ যিসকল গণ্যমান্য ব্যক্তিক আমি অতিথিসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সময় দিয়াৰ কাৰণে বিশিষ্ট খেলুৱৈসকল পঞ্চু তছা ডাঙৰীয়া, জগত চুতীয়া ডাঙৰীয়া তেওঁলোক আহি আমাক সময় দিলে। সমাজকৰ্মী সুৰুজ দিহিঙীয়া দেৱ, সমাজকৰ্মী জাকিৰ হুছেইন ডাঙৰীয়া, আমাক অধিবক্তা ভাতৃবোধ দনুত তছা ডাঙৰীয়া আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আমাক সময় দিয়াৰ কাৰণে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ১ নং খুমটাই কয়লাগড়া যুৱ সমাজৰ উদ্যোগত প্ৰথম বাৰ্ষিক দিবা-নৈশিক ট্ৰফি ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। খেলখনৰ আমাৰ এটাই উদ্দেশ্য, আমাৰ গাঁৱত থকা প্ৰতিভাসমূহ আমি আগবঢ়াই নিবলৈ কাৰণে আমি এক প্ৰচেষ্টা হাতত লৈছোঁ। এখন উদ্বোধন কৰিছে আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত কৰি অনা সন্মানীয় সুৰুজ দিহিঙীয়া ডাঙৰীয়া, তেখেতে আমাৰ খেলখন উদ্বোধন কৰিছে। আৰু আমাৰ এই খেলখনত বহুতো গণ্যমান্য ব্যক্তি আমাৰ অতিথি হিচাপে উপস্থিত হৈছিলে। আমাৰ প্ৰায় ৩০জনমান গণ্যমান্য ব্যক্তি তথা খেলুৱৈবৃন্দকে ধৰি ইত্যাদি সমাজকৰ্মী সকলো ব্যক্তিয়ে আমাক আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হোৱাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু খেলখন আজি আমাৰ কয়লাগড়া বনাম খুমটাইৰ মাজত প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে চলি আছে।